কিন্তু ঘড়ীটো মোক ইমান মৰমত দিলে যে মই ঘড়ীটো না ক'ব নোৱাৰিলোঁ। ঘড়ীটো মই পিন্ধিলোঁ। পিছত মই বুজি পোৱা নাই সকলোৱে কিয় ঘড়ী দি আছে। পিছত মই গম পালোঁ যে গহপুৰত মই এজন ভাগিনক মোৰ হাতৰ ঘড়ীটো খুলি দিয়াৰ কাৰণে সকলোৱে মোৰ হাতখন খালী দেখি ঘড়ীত নতুনকৈ ঘড়ী দি আছিলে। মই ধন্যবাদ দিছোঁ। কিন্তু এটা কথা কওঁ যে আমি কোনো কাম ভাবি চিন্তি নকৰোঁ। কেতিয়াবা কেতিয়াবা মনত মানুহ হ'লে অদ্ভুত মৰম আহে আৰু সেই মৰমে মানুহক যিকোনো কাম কৰিব বাধ্য কৰায়। সেইবাবে মই সকলোকে অনুৰোধ কৰিম যে যাত্ৰা পথত আপোনালোকে মোক ঘড়ী দিব নালাগে। ভগৱানৰ আশীৰ্বাদত নিশ্চিতভাৱে মই ঘড়ী এটা কিনি ল'ম। বিহপুৰীয়াৰ ভাগিনজনে ঘড়ীটো দিছেই, মই ঘড়ী পিন্ধি থাকিম। মাত্ৰ আপোনালোকৰ এই মৰমক মই আকৌ এবাৰ মূৰ দোৱাইছোঁ।